সুপ্ৰভাত গুড মৰ্নিং ৰাতিপুৱা 6টা বজাৰ মান্না চেনেললৈ আপোনালোকক স্বাগতম কৰিছোঁ। আহক ঈশ্বৰৰ মহান বাক্য আজি আমালৈ কি দিছে আমি তাক চাম। তাৰ পাছত আমি প্ৰাৰ্থনালৈ যাম। স্বপ্নালী শৰ্মা তেখেতে প্ৰাৰ্থনাৰ অনুৰোধ দিছে। তেখেতৰ পৰিয়ালত কাৰোবাৰ বিয়া আছে, শুভ বিবাহ। আমি তাৰ কাৰণে প্ৰাৰ্থনা কৰিম। আমি নাজানো কোন হয়, তেখেতে কেৱল বিবাহৰ প্ৰাৰ্থনাৰ কাৰণে অনুৰোধ দিছে। ঈশ্বৰে জানে, অন্তৰ্যামী ঈশ্বৰ, তেওঁ সকলোখিনি যোগাওক, টকা পইচাৰ পৰা সকলোখিনি। যাৰ বিবাহ হ'ব তেওঁৰ জীৱনত শান্তি প্ৰদান কৰক। আজি আমি চাম জীৱন ক'ত আছে, মানুহৰ জীৱনটো ক'ত থাকে বুলি শাস্ত্ৰই কৈছে। আমাৰ জীৱনটো আমি চাম। পবিত্ৰ বাইবেল শাস্ত্ৰত লেবিয়া পুস্তক 17 অধ্যায় 11 পদত কৈছে, কিয়নো শৰীৰৰ প্ৰাণ তেজত থাকে। আমাৰ প্ৰাণটো ক'ত থাকে বুলি কৈছে ঈশ্বৰে? তেজত থাকে। আৰু সঁচাকৈ যদি আমাৰ শৰীৰৰ পৰা বা যিকোনো জীৱ জন্তুৰ শৰীৰৰ পৰা তেজটো ওলাই যায়, আমি দেখোঁ যে তেওঁ জীয়াই নাথাকে, তেওঁ মৃত্যুক সাৱটি ল'ব লগা হয়। তে আমাৰ জীৱনটো শাস্ত্ৰই কোৱা অনুসাৰে তেজত আছে, কিয়নো শৰীৰৰ প্ৰাণ তেজত থাকে। আৰু তোমালোকৰ প্ৰাণ প্ৰায়শ্চিত্ত কৰিবৰ অৰ্থে মই সেই তেজ বেদীৰ ওপৰত দিবলৈ তোমালোকক দিলোঁ, কিয়নো প্ৰাণৰ গুণেই তেজেই প্ৰায়শ্চিত্তৰ সাধক। আৰু পাপটো প্ৰায়শ্চিত্ত কৰিবৰ কাৰণে তেজ দৰকাৰ আছে। আৰু ঈশ্বৰে এই তেজটোকে লৈছে, কাৰণ জীৱনটো তেজত আছে। আৰু এই তেজটোৱেই পাপৰ প্ৰায়শ্চিত্ত কৰিবৰ কাৰণে ঈশ্বৰে লৈছে। আৰু ইয়াতে শাস্ত্ৰত কৈছে, এব্ৰী 9 অধ্যায় 22 পদত কৈছে, নতুন নিয়মত, আৰু বিধানৰ মতে প্ৰায় সকলোকে তেজেৰে খুচি কৰা হয়, আৰু তেজ উলিওৱা নহ'লে পাপ মোচন নহয়। শাস্ত্ৰ অনুসাৰে সকলোকে পবিত্ৰ কৰিবৰ হ'লে তেজেৰে পবিত্ৰ কৰা হয়, আৰু তেজ উলিওৱা নহ'লে পাপ মোচন নহয় বুলি শাস্ত্ৰই কৈছে। কোনোবাই যদি ভাবিছে যে মই ধাৰ্মিক, তেনেহ'লে তেওঁ পাপ মোচন কৰাৰ কোনো দৰকাৰ নাই। আৰু যদি কোনোবাই ভাবিছে যে হয় মই পাপী হয়, তেনেহ'লে তেওঁৰ কাৰণে পাপ মোচনৰ কাৰণে শাস্ত্ৰই কৈছে। আৰু ইয়াতে পবিত্ৰ শাস্ত্ৰত কৈছে, 1 জোহন 1 অধ্যায় 7 পদত মই পঢ়ি দিছোঁ, কিন্তু তেওঁ যেনেকৈ পোহৰত আছে, তেনেকৈ আমিও যদি পোহৰতে ফুৰোঁ, তেন্তে পৰস্পৰ আমাৰ সহভাগিতা আছে। আৰু তেওঁৰ পুত্ৰ যীশুৰ তেজে সকলো পাপৰ পৰা আমাক খুচি কৰে। প্ৰভু যীশুৰ খ্ৰীষ্টৰ যি তেজ, যি তেওঁ আমাৰ কাৰণে বলি দিছে, সেই তেজৰ যোগেদি পাপ প্ৰায়শ্চিত্ত কৰে, খুচি কৰে যীশুৰ তেজেৰে। আৰু কোনোবাই যদি ভাবিছে যে মই ধাৰ্মিক হয়, তেনেহ'লে তেওঁৰ কাৰণে যীশু অহা নাই। যিজনে ভাবিছে মই পাপী হয়, তেওঁৰ কাৰণে যীশু আহিছে। আৰু যীশুৱে কৈছে, নিৰোগীৰ বেজত সকাম নাই, ৰোগীৰহে সকাম আছে। যিজনে সুস্থ শৰীৰ আছে, তেওঁক দৰকাৰ নাই ডক্তৰ। যিজনে অসুস্থ বুলি ভাবিছে, বেমাৰ বুলি ভাবিছে, তেওঁকহে ডক্তৰৰ দৰকাৰ আছে। আৰু যীশুৱে কৈছে, মই ধাৰ্মিকক নহয়, মই পাপীকহে নিমন্ত্ৰণ কৰিবৰ কাৰণে আহিছোঁ। যদি কোনোবাই ভাবিছে তেনেহ'লে মই পাপী হয়, তেনেহ'লে আপোনাৰ কাৰণে প্ৰভু যীশু আহিছে। আৰু শাস্ত্ৰ অনুসাৰে আমি জানিব পাৰোঁ যে সকলো লোভ, মোহ, মায়া, খং, ৰাগ, কাজিয়া, ভেদ ভাৱ, সকলো ব্যভিচাৰ, সকলো পাপ হয়। আৰু এই পবিত্ৰ শাস্ত্ৰই আজি আমাক জনালে যে আমাৰ জীৱনটো ক'ত থাকে? তেজত থাকে। তেজটো বহু মূল্যৱান হয়। আৰু এই তেজটো সকলোৰে শৰীৰত ঈশ্বৰে দিছে। আৰু এই তেজটো যোগেদিয়ে পাপটো প্ৰায়শ্চিত্ত কৰা হয়। আৰু এই তেজটো, পবিত্ৰ তেজটো আমাৰ প্ৰভু যীশুখ্ৰীষ্টই সকলো মানৱ জাতিৰ কাৰণে 2000 বছৰ পূৰ্বেই
কালবাৰী ক্ৰুচত তেওঁ তেজ বোৱালে কেৱল সেই তেওঁৰ কুৰবানীটো তেওঁৰ বলিদানটো আমি বিশ্বাস কৰিব লাগে আৰু বিশ্বাস কৰাৰ যোগেদি আপুনি মই পবিত্ৰতা লাভ কৰিব পাৰোঁ ধন্যবাদ দিছোঁ সুন্দৰ বাক্য ঈশ্বৰে দিয়াৰ বাবে বাক্য কওঁতা আৰু শুনাৰ মাজত আশীৰ্বাদ থাকক এই চেনেলটো আপোনালোকে ইউটিউব আৰু ফেচবুকৰ যোগেদি চাব পাৰিব আপোনালোকৰ প্ৰাৰ্থনাৰ অনুৰোধ থাকিলে আপোনালোকে জনাব পাৰিব আমি আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম এইখিনি সময়ত যি স্বপ্নালী শৰ্মা তেখেতৰ যি পৰিয়ালত বিয়া আছে কাবাৰ আমি তেখেতৰ কাৰণে প্ৰাৰ্থনা কৰিম এইখিনি সময় মই পালকক দিছোঁ আহক সকলোকে যীশুখ্ৰীষ্টৰ নামত খ্ৰীষ্ট প্ৰেমৰ নমস্কাৰ যাচিছোঁ আৰু এই মান্না চেনেল যি 6 বজাত আমাৰ ষ্টাৰ্ট হয় যিসকলে আজি এই অনুষ্ঠানটো উপভোগ কৰি আছে তেওঁলোকৰ নিমিত্তে মই প্ৰাৰ্থনা কৰি আছোঁ কাৰণ ঈশ্বৰ অন্তৰ্যামী ঈশ্বৰে সকলো মনৰ কথা জানে তেওঁ আপোনালোকক আশীৰ্বাদ কৰক আৰু আহক আমি সকলোৱে তেওঁৰ নামতেই প্ৰণিপাত কৰিম প্ৰাৰ্থনা কৰি আছোঁ পবিত্ৰ 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 ধন্যবাদ 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 সৰ্বশক্তিমান মহান মৰমীয়াল ঈশ্বৰ জিহুৱা লৰ্ড তোমাক মই ধন্যবাদ দিছোঁ পিতৃ আজি এটা পুনৰাই সুন্দৰ দিন দিলা আৰু প্ৰভু বহুতেই দেখিবলৈ নাপালে প্ৰভু এই সকলো তোমাৰ ইচ্ছা প্ৰভু আজি পুৱা ভাগত যি ডেইলি মান্না 6 বজা চেনেলত আমি তোমাৰ নামেৰে গোট খাইছোঁ প্ৰভু তোমাৰ মহিমা তোমাৰ গৌৰৱ আৰু প্ৰশংসা কৰিবৰ কাৰণে পিতৃ প্ৰভু যিমান পৰিয়ালবিলাকে আজি এই অনুষ্ঠানটো প্ৰভু উপভোগ কৰি আছে প্ৰভু তেওঁলোকৰ নিমিত্তে মই প্ৰাৰ্থনা কৰি আছোঁ প্ৰভু তুমিতো জানা কিয়নো তুমি মৰমেল ঈশ্বৰ তুমি প্ৰাৰ্থনা শুনোতাই নহয় পিতা উত্তৰ দিওঁতা ঈশ্বৰ হালেলুয়া প্ৰভু এই পৰিয়ালবিলাকৰ জীৱনত তুমি আশীৰ্বাদ কৰিবা এই পৰিয়ালৰ জীৱনত তুমি চমৎকাৰ কৰিবা বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ যি স্বপ্নালী শৰ্মা যি প্ৰভু তেওঁ অনলাইন মাধ্যমৰ যোগেদি প্ৰেয়াৰ ৰিকুৱেষ্ট দিছে পিতা তেওঁলোকৰ পৰিয়ালত হয়তো কাৰোবাৰ বিবাহ আছে প্ৰভু এই বিবাহ পাশত আবদ্ধ হ'বলৈ যোৱা সকলোবিলাক কাম কাজত তুমি আশীৰ্বাদ কৰিবা পিতা টকা পইচা ফালৰ পৰা নানান ধৰণৰ প্ৰভু সকলোবিলাকৰ পৰা তুমি আশীৰ্বাদ কৰি দিবা বাধা বিঘিনিবিলাক দূৰ কৰিবা পিতা যাতে তেওঁলোকৰ বিবাহ কাৰ্যটো যেন সুকলমে পাৰ হৈ যায় তুমি আশীৰ্বাদ কৰিবা পিতা ঈশ্বৰ প্ৰভু কিয়নো তুমি মিলনকাৰী ঈশ্বৰ পিতা পৰমেশ্বৰ পিতা ঈশ্বৰ মই তোমাক ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ যিবিলাকৰ জীৱনত আজি প্ৰভু নানান ধৰণৰ নিৰাশাত ভুগি আছে পিতা পৰমেশ্বৰ কোনো ধৰণৰ তেওঁলোকে প্ৰভু সুফল পোৱা নাই ইমান চেষ্টা কৰিছে যদিও তেওঁলোকৰ চেষ্টাত তেওঁলোকৰ প্ৰভু বিফল হৈছে প্ৰভু তুমি তেওঁলোকৰ সংগী হৈ সেই চেষ্টাবিলাক পুনৰাই তুমি আশীৰ্বাদ কৰি তেওঁলোকৰ বন্ধ ৰাস্তাবোৰ মুকলি কৰা প্ৰভু বিশেষকৈ মই ৰোগ সজ্জাত থকাবিলাকক আশীৰ্বাদ কৰা কিয়নো তুমি আৰোগ্যকাৰী ঈশ্বৰ যন্ত্ৰণাত ছটপটাই থকা মৃত্যুৰ লগত তেওঁলোকে যুঁজি থকা সন্তানবিলাকক তুমি উদ্ধাৰ কৰি আনা কিয়নো তুমি ল'বও পাৰা এৰিবও পাৰা পিতা প্ৰভু মই নাজানো কাৰ জীৱনত প্ৰভু কিমান ৰোগ ব্যাধিবিলাক আছে পিতৃলৰ সকলোকে তুমি সুস্থতা কৰা পিতা লৰ্ড যিমানবিলাকে প্ৰভু আজি চিকিৎসা কৰিবৰ কাৰণে টকা পইচা নাই প্ৰভু তুমি যোগাই দিবা যিবিলাকে আজি ধন ভাঙিও তেওঁলোকে সুস্থতা পোৱা নাই প্ৰভু তেওঁলোকক তুমি নিৰাশাত ভুগিব নিদিবা যিবিলাকে আজি যাত্ৰাপথত আছে প্ৰভু যাত্ৰাপথত সংগী হ'বা প্ৰভু যিমানবিলাকে আজি নিজৰ আত্মীয় স্বজনবিলাক এৰি থৈ দূৰ দূৰ দেশত প্ৰভু নিজৰ প্ৰভু জীৱিকাৰ নিমিত্তে গৈছেগৈ তেওঁলোকৰ ওপৰত তুমি আশীৰ্বাদ আৰু প্ৰটেকশ্যনত ৰাখিবা পিতা আজি যিমান পৃথিৱীত সংঘৰ্ষ আছে পিতা পৰমেশ্বৰ যিমানবিলাকে আজি কুটাঘাতমূলক কাম কৰি আছে পিতা পৰমেশ্বৰ প্ৰভু পাপ বেবিচাৰত পৰিছে পিতা পৰমেশ্বৰ প্ৰভু তেওঁলোকক সেই প্ৰভু অৱস্থাৰ পৰা তেওঁলোকক তুমি পুনৰাই তুমি তেওঁলোকক নতুন জীৱন দিয়া পিতা পৰমেশ্বৰ প্ৰভু প্ৰভু দেশত যিমান ভাষাভাষী লোকবিলাক আছে যিমান ধৰ্মাৱলম্বী লোকসকল আছে প্ৰভু তেওঁলোকৰ ওপৰত তুমি আশীৰ্বাদ কৰা একতা দোলেৰে বান্ধি ৰাখা পিতা পৰমেশ্বৰ ৰজাসকলৰ ওপৰত আশীৰ্বাদ কৰা প্ৰভু যিবিলাকক তুমি দেশ শাসন কৰিবৰ কাৰণে তুমি দেশবোৰ তেওঁলোকৰ ওচৰত অৰ্পণ কৰিছা তেওঁলোকক সুন্যায়িক মন দিয়া পিতা পৰমেশ্বৰ সুস্বাস্থ্য লং লাইফ দিবা পিতা পৰমেশ্বৰ যাতে দেশত শান্তি বিৰাজ কৰে পিতা কিয়নো তুমি শান্তিৰে কৰিশ্বৰ পিতা পৰমেশ্বৰ হালেলুয়া প্ৰভু ভাৰতৰ প্ৰধানমন্ত্ৰী আদিকে কৰি মুখ্যমন্ত্ৰী আদিকে কৰি ভাৰতৰ ষ্টেটবিলাকৰ যিমান প্ৰভু MLA MP বিলাক আছে আৰু ৰজা মহাৰাজাবিলাক আছে প্ৰত্যেকৰ ওপৰত তোমাৰ আশীৰ্বাদ অনুগ্ৰহ তেওঁলোকৰ ওপৰত তুমি সদায় দৃষ্টি দি ৰাখিবা লৰ্ড প্ৰভু অসমৰ মুখ্যমন্ত্ৰীকো তুমি আশীৰ্বাদ কৰিবা পিতা পৰমেশ্বৰ তেওঁ যেন ধুনীয়াকৈ প্ৰভু অসমখন চলাই লৈ যাব পাৰিব যাতে আমাৰ দেশত আমাৰ অসমত যেন শান্তি বিৰাজ কৰে পিতৃলৰ যিবিলাকে ৰিহাবত আছে প্ৰভু তেওঁলোকক তুমি আশীৰ্বাদ কৰা তেওঁলোকৰ লগত তোমাৰ উপস্থিতি মই বিচাৰোঁ পিতৃ যিবিলাকে আজি মানসিক
ৰোগত ভুগি আছে প্ৰভু তেওঁলোককো তুমি মানসিক ভাৰসাম্য তুমি পুনৰাই তুমি প্ৰভু তেওঁলোকক উদ্ধাৰ কৰি দিয়া পিতা পৰমেশ্বৰ তেওঁলোকৰ স্মৃতি শক্তি লুপ্ত পাবলৈ নিদিবা যিমান ল'ৰা ছোৱালীবিলাকে আজি স্কুল কলেজত শিক্ষাদান কৰি আছে পিতা শিক্ষা লাভ কৰি আছে তেওঁলোকৰ পৰা তুমি আশীৰ্বাদ কৰা প্ৰভু তেওঁলোকৰ স্মৃতি শক্তি প্ৰদান কৰা প্ৰভু তেওঁলোকে দেশৰ সুনাগৰিক হ'ব আৰু তেওঁলোকৰ পিতৃ মাতৃ বাধ্যতা হয় তেওঁলোকে থাকিব পাৰিব আশীৰ্বাদ কৰা তেওঁলোকৰ অহা যোৱা বাটত তুমি আশীৰ্বাদ আৰু প্ৰটেকশ্যনত ৰাখিবা পিতা পৰমেশ্বৰ লগতে যিমানবিলাকে হাতে কৰা কাৰ্যত আশীৰ্বাদ কৰা পিতা যিবিলাক এক্সিডেণ্ট দুৰ্ঘটনাবোৰ প্ৰভু নহয় তাৰ কাৰণে তোমাৰ ওচৰত মই বিনম্ৰ অনুৰোধ কৰিছোঁ পিতা পৰমেশ্বৰ প্ৰভু যিবিলাকে গাড়ী মটৰ ৰেল উৰা জাহাজ তেওঁলোকৰ ওপৰত তুমি কণ্ট্ৰল কৰিবা পিতা পৰমেশ্বৰ লগতে পিতা মই প্ৰাৰ্থনা কৰিছোঁ হাতে কৰা কাৰ্যপথ আশীৰ্বাদ কৰা বিভিন্ন ধৰণৰ ব্যৱসায় কৰি থকাবিলাকত আশীৰ্বাদ কৰা চৰকাৰী বেচৰকাৰী চাকৰিবিলাকৰ ওপৰত আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ জেলত থকাবিলাকক আজাদ দিয়া নং পোষকবিলাকক আশীৰ্বাদ কৰিবা পিতা পৰমেশ্বৰ লগতে পিতা বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰমবিলাকৰ মাজত তুমি থাকি তেওঁলোকক তুমি পিতৃ হিচাপে তেওঁলোকৰ সকলোবোৰ প্ৰভু তুমি আশীৰ্বাদ কৰিবা পিতা তেওঁলোকক যোগাই দিবা যিমান কি প্ৰয়োজন আছে পিতা পৰমেশ্বৰ লগতে মই প্ৰাৰ্থনা কৰিছোঁ যিমানবিলাক বৃদ্ধবিলাক আছে তেওঁলোকক তুমি শক্তি দান কৰা পিতা পৰমেশ্বৰ যিমান স্বামী স্ত্ৰীবিলাকৰ মাজত প্ৰভু তুমি মৰম আৰু দয়া আৰু তেওঁলোকৰ মাজত প্ৰভু একতা দোলেৰে বান্ধা তেওঁলোকৰ বিবাহবাসত যদি আবদ্ধ হ'বলৈ গৈ আছে পিতা তেওঁলোকৰ সামাজিকভাৱে আৰু ছ'চিয়েল মেৰেজ তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰিবা পিতা আৰু লগতে তেওঁলোকৰ দাম্পত্য জীৱনতো আশীৰ্বাদ কৰিবা যিবিলাকৰ পৰিয়ালৰ মাক দেউতা নিজৰ ল'ৰা ছোৱালী হেৰাই গ'ল তেওঁলোকৰ ওপৰত তুমি শান্তি সান্তনা দিয়া সন্তান নোহোৱাবিলাকৰ সন্তান দিয়া পিতা পৰমেশ্বৰ ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ প্ৰভু তুমি আশীৰ্বাদ কৰিলা পিতা পৰমেশ্বৰ যিমানবিলাকে আজি সংকটত আছে পিতা পৰমেশ্বৰ যিবিলাকৰ আজি প্ৰব্লেমবিলাক আছে এতিয়াও তেওঁলোকে চল্ভ হ'ব পৰা নাই পিতা প্ৰভু যিমান অসুচী আত্মাবিলাক আজি তেওঁলোকৰ জীৱনত বাধা বিঘিনিবিলাক আনিছে সমস্যা আনিছে তেওঁলোকৰ জীৱনৰ পৰা ওলাই যা ছাইতান না চৰিত যীশুৰ নামত তহঁতৰ সকলোবিলাক বান্ধিছোঁ ছাইতান এই পৰিয়ালৰ নিমিত্তে বান্ধি আছোঁ লৰ্ড আপোনাৰ তেজেদি বান্ধিছোঁ পিতা যিবিলাকৰ আজি দৃষ্টিহীন প্ৰভু সেই দৃষ্টিহীনক তুমি প্ৰভু দৃষ্টি দিয়া যিবিলাক আজি মুখেৰে কথা ক'ব নোৱাৰে প্ৰভু তেওঁলোকক কথা ক'বলৈ তুমি বাক শক্তি প্ৰদান কৰা পিতা যিবিলাকে কাণেৰে নুশুনে প্ৰভু তেওঁলোকক তুমি শুনিবলৈ আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ প্ৰভু আজি দিনটো তোমাৰ পবিত্ৰ হাতত মই সকলোকে সোধাই দিছোঁ তেওঁলোকৰ জীৱন প্ৰাণ আত্মা শৰীৰ প্ৰভু তেওঁলোকে হাতে কৰা কাৰ্যত আশীৰ্বাদ কৰি স্বৰ্গীয় শান্তি তেওঁলোকৰ ওপৰত দিবা লৰ্ড ধন্যবাদ দিছোঁ প্ৰভু তুমি মোৰ এই প্ৰাৰ্থনা শুনাৰ কাৰণে পিতা ধন্যবাদেৰে ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত মই এই প্ৰাৰ্থনাবোৰ অৰ্পণ কৰিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড ধন্যবাদ দিছোঁ আপোনালোকৰ বহুমূল্য সময়খিনি ৰাতিপুৱা 6টা বজাৰ মান্না চেনেলত দিয়াৰ বাবে ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক আপোনালোকে ঈশ্বৰৰ বাক্য শুনি আছে আৰু বাক্যই স্বয়ং ঈশ্বৰ এই বাক্যই আপোনালোকৰ জীৱনত কাম কৰিব এই বাক্যই আপোনালোকৰ জীৱনৰ পৰা সকলোবোৰ সমস্যা বেমাৰ আজাৰ আপোনালোক দূৰ কৰিব যি বাক্য আৰু প্ৰাৰ্থনাৰ যোগেদি আজিলৈ আমি ইয়াতে সামৰিছোঁ অহাকালি আকৌ ৰাতিপুৱা 6টা বজাত আমি লগ হ'ম আজিৰ দিনটো আপোনালোকৰ মংগল হওক শুভকামনা হওক হাতত লোৱা কামবোৰ ঈশ্বৰে আপোনালোকক সিদ্ধ কৰক ধন্যবাদ আজিলৈ নমস্কাৰ